সামৰণি পৰিল ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত আন্তঃজিলা খো-খো প্ৰতিযোগিতা। 3 জানুৱাৰীৰ পৰা মিৰ্জা গ্ৰাম্য ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বাৰ্ষিক আন্তঃজিলা খো-খো প্ৰতিযোগিতাৰ আয়োজন কৰিছিল দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই। সদৌ অসম খো-খো এছ'চিয়েশ্যনৰ সৌজন্যত কামৰূপ জিলা খো-খোৰ সহযোগত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই সুশৃংখলভাৱে আয়োজন কৰি এই আন্তঃজিলা খো-খোত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় 400 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই দিবানৈশ খো-খো খেল প্ৰতিযোগিতাত ল'ৰা আৰু ছোৱালী উভয়ৰে দুয়োটা শাখাত প্ৰথম স্থান অধিকাৰ কৰে তামুলপুৰ জিলা আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ডিব্ৰুগড় জিলাই। ল'ৰা শাখাত তৃতীয় স্থান অধিকাৰ কৰে দক্ষিণ কামৰূপ মিৰ্জা আৰু গুৱাহাটীয়ে। ছোৱালী শাখাত তৃতীয় স্থান অধিকাৰ কৰে দক্ষিণ কামৰূপ আৰু সোণাপুৰে। ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ তামুলপুৰৰ প্ৰবীণ সূত্ৰধাৰ আৰু ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ তামুলপুৰৰ ৰিম্পী হীৰাই অধিকাৰ কৰে। ল'ৰাৰ ফাইনেল খেলখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ আৰু বিশিষ্ট সমাজসেৱক তপন মালিয়াই। ছোৱালীৰ ফাইনেল খেলখনি উদ্বোধন কৰে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই। নিশাৰ বঁটা বিতৰণী সভাত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, নাৰায়ণ চৌধুৰী, কুশল মালাকৰ, প্ৰবীণ চন্দ্ৰ দাস, অনুপ কুমাৰ মেধি, ৰাঘৱ কুমাৰ দাস, পংকজ কুমাৰ দাস আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্থাৰ উদ্যোগত লগতে আমাৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত এইবাৰ আমাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা ষ্টেডিয়ামত 22তম সদৌ অসম আন্তঃজিলা খো-খো প্ৰতিযোগিতা জুনিয়ৰ শাখাত ল'ৰা আৰু ছোৱালীৰ আয়োজন কৰা হৈছে। আৰু আমাৰ 3দিনীয়া কাৰ্যসূচী আছিলে যোৱা 3, 4, 5 তাৰিখ, আজি 5 তাৰিখ, আজি শেষৰটো দিন। আৰু টোটেল 22খন জিলাৰ পৰা খেলুৱৈ আহি ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু এখন ধুনীয়া খেল ইয়াতে অনুষ্ঠিত হৈছে, প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। আমাৰ যিহেতু খো-খো খেল এতিয়া অত্যন্ত জনপ্ৰিয় খেল হৈ খেলত পৰিগণিত হৈছে গোটেই বিশ্বত। আমাৰ সৌভাগ্যক্ৰমে ভাৰতবৰ্ষত খো-খো ৱৰ্ল্ড কাপ হ'ব গৈ আছে। অহা 13 জানুৱাৰীৰ পৰা খো-খো ৱৰ্ল্ড কাপ হ'ব গৈ আছে, য'ত নেকি ভাৰতবৰ্ষৰ টীমো পাৰ্টিচিপেট কৰিব। এই ক্ষেত্ৰত আমাৰ যি খো-খো প্ৰতিযোগিতা ইয়াতে আয়োজন কৰা হৈছে, মই আশা কৰিম যে আমাৰ এই প্ৰতিযোগিতাৰ পৰা অনাগত দিনবিলাকত আমাৰ খেলুৱৈসকলে আমাৰ ৰাজ্যিক পৰ্যায়ত সুনাম অৰ্জন কৰিব পাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব পাৰে আৰু যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ তেওঁলোকে যোগ্যতা অৰ্জন কৰিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ এটা সৌভাগ্যৰ কথা যে আমাৰ পলাশবাৰী সমষ্টিতে অন্তৰ্গত সৰপাৰা গাঁৱত যুৱক এজন ৰাতুল দাস, তেওঁ আমাৰ যি খো-খো ৱৰ্ল্ড কাপ হ'ব তাৰ যিটো কেম্প চলি আছে সেই ভাৰতৰ কেম্পটোত তেওঁ যি চিলেকশ্যন প্ৰচিজাৰ চলি আছে এই কেম্পত তেওঁ আমন্ত্ৰণ পাইছে আৰু তাত তেওঁ এতিয়া বৰ্তমান সেই কেম্পত আছে। আৰু এইটো আমাৰ পলাশবাৰী সমষ্টি দক্ষিণ কামৰূপৰ কাৰণে আৰু অসমৰ কাৰণে এইটো গৌৰৱস্থল। লগতে আমাৰ আটাইতকৈ ভাল এটা খবৰ যে আমাৰ অসমৰ পৰা এজন আমাৰ মহিলা ৰেফাৰী আমাৰ অসমৰ পৰা, আৰু তেওঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ উপৰহালি গাঁৱৰ বৰ্তমান তেওঁ মিৰ্জাত থাকে, আমাৰ ৰূপালী ঠাকুৰীয়া ডাঙৰীয়ানে তেওঁ ৱৰ্ল্ড কাপত ৰেফাৰী হোৱাৰ সুযোগ পাইছে। চ' এইটো কাৰণে আমাৰ এটা সৌভাগ্যৰ কথা। মই এজন আয়োজকসকলৰ পৃষ্ঠপোষক হিচাপে ময়ো আমাৰ এই খেলখন সাফল্যমণ্ডিত হোৱাৰ কাৰণে আমাৰ পলাশবাৰী সমষ্টিত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰচেষ্টাত এই খেলখন সাফল্যমণ্ডিত হৈছে। আজি শেষৰটো দিন, ফাইনেল কিছু সময় মুহূৰ্ততে হ'ব। মই আশা কৰিম যে অনাগত দিনবিলাকতো আমি এনেকৈ পলাশবাৰী সমষ্টিত এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে আমাৰ দক্ষিণ কামৰূপৰ খেলুৱৈসকলকো
তেওঁলোকক যি উৎসাহ আছে এই উৎসাহ উদ্দীপনা দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। যুৱ প্ৰজন্মৰ মাজত এনেকুৱা ধৰণৰ বাৰ্তা জনাব হৈছে। আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আমাৰ আজিকালি সকলো ক্ষেত্ৰত কম্পিটিশ্যনৰ যুগ। পঢ়া শুনাতো যথেষ্ট কম্পিটিশ্যন থাকে, কিয়নো ভালকৈ পঢ়িলে ডাঙৰ হ'লে ভাল চাকৰি পাব পাৰে, ভাল সংস্থাপন পাব পাৰে, আৰু সেইটো কাৰণে পঢ়াটো এটা প্ৰেছাৰ আজিকালি থাকে, কিয়নো আজিকালি যিহেতু পপুলেশ্যন বাঢ়ি গৈছে, এটা সময়ত সেনেকুৱা নাছিলে, পপুলেশ্যন বাঢ়ি গৈছে, সেইকাৰণে পঢ়াৰ লগত খেলটো আগবঢ়াই লৈ যাব লাগে। সেইকাৰণে এইটো এটা প্ৰত্যাহ্বান স্বৰূপ হয় কিছুমানৰ ক্ষেত্ৰত, যে কিছুমান পঢ়াত ভাল ল'ৰা ছোৱালী থাকে, তেওঁ ইফালে খেলতো ভাল। তেনেকুৱা ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ অলপ অসুবিধা হয়, কিয়নো প্ৰায়বিলাক খেল এক্সামৰ সময়তে অনুষ্ঠিত হয়। চ' সেইটো কাৰণে আমাৰ অকণমান কিছুমান তেনেকুৱা টেকনিকেল অসুবিধা কিছুমান আছে, কিন্তু আমি দেখিছোঁ যে বৰ্তমান সময়ত কিন্তু খেলৰ প্ৰতি যি আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খেলক যথেষ্ট গুৰুত্ব সহকাৰে ল'ব দিছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেলক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আমি বৰ্তমান যিটো ষ্টেডিয়ামত বহি আছোঁ, এইটো আমাৰ বিজেপি চৰকাৰৰ দিনতে হোৱা এটা ষ্টেডিয়াম, আৰু ইয়াৰ লগে লগে আমাৰ খেলৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি স্পৰ্টছ যিবিলাক আমাৰ ফেটাৰ্নিটি আছে বা স্পৰ্টছ খেলে, তেওঁলোকৰ কাৰণে ষ্টেডিয়াম বনোৱাৰ ক্ষেত্ৰত যথেষ্ট, আমাৰ অসমতো বহুবিলাক ষ্টেডিয়াম ডাঙৰ ডাঙৰ ষ্টেডিয়াম হৈছে, গ্ৰাম্য ষ্টেডিয়াম কিছুমান হৈ আছে, যাৰ ফলত নেকি আমি প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায় লাভ কৰিব আমাৰ খেলুৱৈসকলে। আৰু নিশ্চয়কৈ আমি আশা কৰিম, যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ যোৱা অলিম্পিকৰ আগৰ অলিম্পিকত আমাৰ লাভলীনা বুঢ়াগোহাঁই অলিম্পিকত মেডেল পাবলৈ সক্ষম হৈছিলে, তেওঁ ব্ৰঞ্জ মেডেল হ'লেও আমাৰ কাৰণে সুনাম অৰ্জন কৰিছিলে। এছিয়ান গেমছত আমাৰ এথলেটিক্স ভৱেশ্বৰ বৰুৱাই ইতিমধ্যে গ'ল্ড মেডেল পাইছিলে, হিমা দাসে আমাৰ জুনিয়ৰ শাখাত এথলেটিক্সত গ'ল্ড মেডেল পাইছে। চ' অসমৰ আমাৰ ক্ৰিকেটৰ ক্ষেত্ৰত ৰিয়ান পৰাগে প্ৰথম, আৰু উমা চেত্ৰীয়ে প্ৰথম মহিলা আৰু পুৰুষ হৈছে যোনে নেকি আমাৰ ভাৰতীয় টীমত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। নিশ্চয়কৈ এইটোৱে আমাৰ যিবিলাক নতুন প্ৰজন্মৰ যিবিলাক খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিছে। আগন্তুক দিনবিলাকত অসমীয়া আশা কৰিম যে আমাৰ অসমৰ পৰাই আমি ভাল ভাল খেলুৱৈ বিভিন্ন খেলত যি খেল আছে সেই খেলবিলাকত আমি আমাৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি দেখিবলৈ পাম। আমি অসম খো খো সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত 22তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা ছোৱালী খো খো প্ৰতিযোগিতাখন আমি 3, 4, 5 জানুৱাৰীত আমি অনুষ্ঠিত কৰিলোঁ। আজি 5 জানুৱাৰী আমি উলহ মালহেৰে এই খেলাখন উদযাপন কৰিছোঁ। আমাৰ এই খেলাখনত 20খন জিলাই ভাগ লৈছিল। এই 20খন জিলাৰ ল'ৰাৰ দল 20টাই আছিল আৰু ছোৱালীৰ দল 19টা আছিল। 39টা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে, আৰু আমাৰ এই খো খো খেলাখন চলোৱাৰ কাৰণে অফিচিয়েল আছে 41জন। টোটেল মিলি পেলাই আমাৰ মোটামুটি ধৰক 700মান খেলুৱৈ ইয়াত আছিল। সেই 700 খেলুৱৈক আমি 2টা শিবিৰত ৰাখিছিলোঁ। এটা ছোৱালীৰ শিবিৰটো আমি ৰাখিছিলোঁ বিজয়নগৰত বিষ্ণু মন্দিৰত, আৰু ল'ৰাৰ শিবিৰ ৰাখিছোঁ আমি দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰে ষ্টেডিয়ামত, আৰু সৰস্বতী শিক্ষা নিকেতনৰ হোষ্টেলত, আৰু দক্ষিণ কামৰূপ কলেজ হোষ্টেলত। এইখিনি লৈ আমি খেলাখন চলালোঁ। আমাৰ লীগ পৰ্যায়ৰ পৰা খেলা চলিছে, লীগ পদ্ধতিৰে খেলা চলিছে। লীগ পদ্ধতিৰ খেলা কালি শেষ হৈছে। আজি আমাৰ খেলা চলিছে, কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ হৈছে। কোৱাৰ্টাৰ ফাইনেল চলি ছেমি ফাইনেল চলিল, ছেমি ফাইনেল চলি এতিয়া ফাইনেল দুখন হ'ব গৈ আছে। আমি বিপুল সঁহাৰি পাইছোঁ দৰ্শক ৰাইজৰো, আৰু আমাক ৰাইজেও সঁহাৰি জনাইছে। আমাৰ গোটেইখিনি মিলি পেলাই আমি সকলোখিনিকে আমি কিমান পাৰোঁ আমি ভালদৰে আমি খেলাখন চলোৱাৰ কাৰণে আমি চেষ্টা এটা অব্যাহত ৰাখিছোঁ। আৰু আমি ৰাতিও খেলা চলাইছোঁ, দিনতো চলাইছোঁ, ফ্লাড লাইটত ৰাতিও চলাইছোঁ। এইকাৰণে আমি খো খো খেলখন আমাৰ কাৰণে প্ৰিয়, যে আমাৰ ইয়াৰ পৰা খো খো খেলত বহুত নাম কৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ ইয়াত আছে। সেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈখিনিৰ মাজৰ পৰা এতিয়া আমাৰ খাদ্যহতে ৰূপা দাস ঠাকুৰীয়া নামৰ বাইদেউজনীয়ে এতিয়া ভাৰতত হ'ব গৈ থকা ৱৰ্ল্ড কাপ খোখোত তেখেতে ৰেফ্ৰী সন্মানিত হৈছে, আৰু তেখেতে ৰেফ্ৰী চলাব পাৰিব। সেইকাৰণে আৰু আমাৰ ৰাহুল দাস নামৰ ল'ৰা এজনে ভাৰতীয় দল গঠনৰ যিটো শিবিৰ চলি আছে তাত প্ৰশিক্ষণৰত হৈ আছে এতিয়াও, আৰু হয়তো ঈশ্বৰৰ কৃপাত তেখেত হয়তো আমাৰ ভাৰতীয় দলত এজন 15জনৰ ভিতৰত এজন হ'ব পৰা হ'ব পাৰে।
অনাগত দিনত কেনেকুৱা প্ৰচেষ্টা থাকিব? আমি বিভিন্ন ধৰণৰ খেল ইয়াত কোচিং কৰাই আছোঁ। আমি ক্ৰিকেট কোচিং চলি আছে, ইয়াত ফুটবল কোচিং চলি আছে, আমাৰ এথলেটিক্সৰো কোচিং কৰাই আছোঁ। এতিয়া পইণ্ট স্পৰ্টছ নামৰ একাডেমি এটাই ভালকৈ ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন ধৰণৰ খেলাৰ লগত আমি জড়িত হৈ আছোঁ। বিভিন্ন ধৰণৰ খেলা আমি ইয়াত চলোৱাৰ কাৰণে জড়িত হৈ আছোঁ। আমি আই লীগৰ কাৰণেও আমি অলপ চেষ্টা কৰি আছোঁ। লগতে আমি লীগ পদ্ধতিত ভাল ফুটবল খেলা এখন 10 তাৰিখৰ পৰা অনুষ্ঠিত কৰিব পাৰিম বুলি আমি মনস্থ হৈছোঁ। আৰু পইণ্ট স্পৰ্টছ একাডেমীয়ে আমাক জনাইছে যে এই 10 তাৰিখৰ পৰা আসাম লীগ পৰ্যায়ৰ এখন খেল ইয়াত অনুষ্ঠিত কৰিব। 18খন খেলা ইয়াত হ'ব বুলি আমাক ইতিমধ্যে জনাইছে। शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।